আপোনালোকৰ কাৰণে সকলো সময়তে দুৱাৰ মুকলি আছে। আপোনালোকে বিদ্যালয়লৈ আহক, আহি আমাৰ ছাৰ বাইদেউসকলক সোধক। মোৰ ল'ৰাৰ নাম ইনজামুল হক, ক্লাছ নৱম শ্ৰেণীত পঢ়ে, পঢ়াত কেনেকুৱা বা ক্লাছ পাতিত মনোযোগ দিয়ে নে নাই, গোটেইখিনি তথ্য আপোনালোকে এই বিদ্যালয়ত কি কৰে গোটেইখিনি তথ্য আপোনালোকে পাই যাব। আৰু পাই গ'লে তেওঁক কোৱাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব বুলি মই ভাবোঁ। আপোনালোকে আপোনালোকৰ এই মহান সম্পদখিনিকে বিদ্যালয়লৈ পঢ়ি আহিছে অহা যোৱা কৰাৰ কাৰণে নহয়, তেওঁলোকে সম্পদ হিচাপে গঢ় ল'ব লাগিব। মানৱ সম্পদ আমি গঢ় দিবই লাগিব। টকা পইচা সম্পদ নহয়, আজি আছে কাইলৈ নাথাকে। যদি মানৱ সম্পদ হিচাপে গঢ় দিব পাৰে তেতিয়াহ'লে এই সম্পদৰ ভয় নহয়, কোনো দিনেই ভয় নহয়। আৰু মই আপোনালোকক বিনম্ৰতাৰে আৰু এটা কথা ক'বলৈ ওলাইছোঁ। ক'বলৈ বহুত আছে। বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজিৰ যুগত আমি যে দেখিবলৈ পাওঁ প্ৰচণ্ড ছাৰ বাইদেউসকলৰ কথা মুখেই নামানে। বেছিকে খোৱালেও অলপ বেছিকে কৰিলেও ঘৰতে খোৱাৰ লগে লগে কিছু সংখ্যক অভিভাৱক অভিভাৱিকাই খেতি অহা নজিৰো আমাৰ আছে। কেছ পৰ্যন্ত দিয়াৰ ৰেকৰ্ডো আছে। তেতিয়াহ'লে ছাৰ বাইদেউসকলে কৰিব। সেইকাৰণে কৈছোঁ আপোনালোকে অকণমান যত্ন কৰক। আৰু মই এইটো নকওঁ যে কেৱল উচ্চ শিক্ষিতই হ'ব লাগিব, বেলেগ একো হ'ব নালাগে। উচ্চ শিক্ষিত হওক, তাৰে লগত একজন ভাল মানুহ হিচাপেও সমাজত প্ৰতিষ্ঠিত হওক। কাৰণ ভাল মানুহৰ প্ৰয়োজন আছে। মানুহ এজন শিক্ষিত হ'লেতো ভাল মানুহ নহয়, কিন্তু তেওঁক শিক্ষিত কৰাৰ সমসাময়িকভাৱে তেওঁক গঢ় দিব লাগিব এজন ভাল মানুহ হিচাপে। আপোনালোকে জানে সমাজত এনেকুৱা নজিৰো আছে, ল'ৰা ডক্টৰ বনাইছে, ইঞ্জিনিয়াৰ বনাইছে, গুৱাহাটীত থাকে, ডিব্ৰুগড় থাকে, অসম ভাৰতৰ বাহিৰত থাকে, মাক দেউতাক বৃদ্ধাশ্ৰমত আছে। আছে নে নাই? এনেকুৱা আছে ঘৰৰ যিজন অশিক্ষিত ল'ৰাই খেতি বাতি কৰি খায়, সেইজন ল'ৰাই সেই মাক দেউতাকক চাই আছে। আৰু যিজন ল'ৰাই সুদূৰ বিদেশত থাকে, দুৰ্ধৰণিত ভাল চাকৰি কৰে, টকা পইচাৰ অভাৱ নাই, সেইজনে মাক দেউতাকক চাবলৈ এষাৰ মাত দিবলৈ তেওঁৰ সময় নাই। এনেকুৱা ল'ৰা ছোৱালী আছে নে নাই? আছে। আমি এতিয়াও সেই ল'ৰা ছোৱালী আমি নিবিচাৰো। আমি বিচাৰো যে আমাৰ যদি সন্তান শিক্ষিত হওক, ভাল হওক, তাৰ লগতে এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত হওক। এজন হ'লে নহ'ব, আমি চবেই চেষ্টা কৰিব লাগিব তাৰ কৰাৰ কাৰণে। তেতিয়াহে আমাৰ এই কমিটিটো, আমাৰ এই জাতিটো আৰু আমি মানুহখিনি আগুৱাই যাব পাৰিম।